ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। कृष्णाय वासुदेवाय देवकीनंदनाय च नंदगोपकुमाराय गोविन्दाय नमो नमः। नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजांग्रये। वसुदेवसुतं कृष्णं पंचचानूरमर्दनं देवकीर्जयानन्दं च कृष्ण वन्दे जगद्गुरुं हरिराम। मूकं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं हरिनाम। कृष्ण हरि और राम। শ্রীমদ্ভাগবত মহাপুরাণৰ চতুৰ্থ স্কন্ধৰ আমি দশ প্ৰচেতাৰ প্ৰতি নাৰদৰ যি উপদেশ আৰু মুক্তি লাভ এই সম্বন্ধে পাঠ কৰিবলৈ ওলাইছোঁ। যে মৈত্ৰেয় ঋষিয়ে বিদুৰ মহাভাগৰ আগত দশ প্ৰচেতা সম্বন্ধে কৈ আছে। দশ প্ৰচেত সম্বন্ধে কৈ আছে। কৈছে যে দশ প্ৰচেতেশ্বৰ বিষয় ভোগ কৰি 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 এটা সময়ত বৈৰাগ্য উপজিল আৰু বৈৰাগ্য উপজাৰ পিছত কি হ'ল? উপজিল মহাজ্ঞান ও হৰি বিনা নাহি আন। মাধৱৰ সুমৰিব চান। ভাৰ্যা পুত্ৰ সমৰ্পিয়া পুত্ৰক ঐশ্বৰ্য দিয়া। গৃহ এৰি গৈলা তপোবন। দক্ষ যজ্ঞত যেতিয়া
সাক্ষাৎ অহংকাৰৰ প্ৰতীক দক্ষক মহাদেৱে শিৰচ্ছেদ কৰে আৰু পৰৱৰ্তী সময়ত ছাগলীৰ মূৰ আনি লগাই দিয়ে আৰু ছাগলীৰ মূৰ লগোৱা দেখি দক্ষৰ বিৰাট সন্তাপিত হ'ল যে মোৰ এইটো কি মূৰ লাগিল ছাগলীৰ মূৰ আৰু সেইকাৰণে তেওঁ কৰিলে কি ঈশ্বৰৰ প্ৰসাদত সেই শৰীৰটো তেওঁ দক্ষই ত্যাগ কৰিল ত্যাগ কৰি কি হ'ল 10 প্ৰচেতস মৰিচি গড়িত ঔৰসত আৰু চাক্ষুষ মন্বন্তৰত পুনৰ দক্ষ হৈয়ে জন্মিল চাক্ষুষ মন্বন্তৰত আৰু ব্ৰহ্মায়ো তেওঁক পুনৰ দক্ষ সেই চাক্ষুষ মন্বন্তৰত পুনৰ প্ৰজাপতি পাতিছিল কিন্তু যিটো আমাৰ স্বয়ম্ভু মনুৰ মন্বন্তৰত দক্ষই যে শৰীৰ ত্যাগ কৰি 10 প্ৰচেতস হ'ল সেই 10 প্ৰচেতস সকলৰ যেতিয়া মহাজ্ঞান প্ৰাপ্তি হ'ল কেনেকৈ প্ৰাপ্তি হ'ল বোলে একমাত্ৰ হৰিৰ নাম যশ লীলা স্মৰণ কৰি কৰি আৰু তেওঁলোকে কি কৰিলে নিজৰ ভাৰ্যা পুত্ৰ সমস্ত পৰিত্যাগ কৰি পুত্ৰক সমস্ত ঐশ্বৰ্যৰ অধিকাৰী পাতি গৃহ এৰি তপবনলৈ গ'ল যেতিয়া তপবনলৈ গ'ল কোনপিনে পশ্চিম দিশৰ পিনে গ'ল আৰু পশ্চিম দিশৰ পিনে গৈ যেতিয়া সাগৰৰ পাৰ পালে এই দহ ভাই তেওঁলোকে কি কৰিলে আত্মাক জানিবে লাগি শাস্ত্ৰ হ'ব বিচাৰন্ত আত্মা তত্ত্বটো জানাৰ কাৰণে শাস্ত্ৰ বিচাৰিলে আৰু নানাবিধ কৰ্মও কৰিলে কাৰণটো কি যে আমাৰ যিবিলাক ভক্তি সম্বন্ধীয় শাস্ত্ৰ যেনে ভাগৱত বা ভক্তি পন্থ এইটো দক্ষিণ অঞ্চলৰ পৰাই উত্তৰ অঞ্চললৈকে আহিছে দাক্ষিণাত্যৰ পৰাই বৈষ্ণৱ যিটো পন্থ এইটো প্ৰথমতে ক'ত বোলে আলোৱাৰত যাহক ইয়াতে কৈছে হে পূৰ্বত জান জল্লাৰিখে যি স্থানত সিদ্ধ ভৈলা হৰি গুৰু চৰণ প্ৰসাদে সেই স্থানে দহবাই তত্ত্বক বিচাৰি চাই আনৰি পৰময়ালা জাজ্জল্য ঋষি য'ত যি স্থানত থাকি ভগৱানৰ শ্ৰীচৰণ ভজি পৰম কৃতকৃত্য হৈছিল সেই স্থানতে 10 প্ৰচেতসে তত্ত্বক বিচাৰি কেনেকে বিচাৰিলে আন সমস্ত এৰি বাৰে বাৰে ভাগৱতে কৈ আছে প্ৰায় প্ৰতিটো আখ্যান উপাখ্যান অধ্যায়তে কৈ আছে কি আন সকলো এৰি
তত্ত্বক বিচাৰি একাদশ ইন্দ্ৰিয়ক সংযত কৰি, কাৰণ তেতিয়া পাৰিছিল, আজি ইন্দ্ৰিয়ক সংযম কৰাটো সহজ নহয়, কিন্তু সেই সময়ত পাৰিছিল ইন্দ্ৰিয় সংযম কৰিব। প্ৰাণ বায়ুক নিয়মিত কৰি, নিয়মন কৰি, সংযম কৰি কি কৰিলে, তেওঁলোকে যেতিয়া বহি আছে আসন পাতি, পৰম নিৰ্মল ব্ৰহ্মে মন প্ৰাণ সমৰ্পিয়া নিবিড় সমাধি ধৰি ধ্যান দেৱৰ ভাৰহন্তে দেৱঋষি নাৰদেও দুখক দেখিলা এক স্থান। এক তত্ত্ব, এক ব্ৰহ্ম তত্ত্বত মন একেবাৰে প্ৰাণ সমৰ্পিত কৰি নিবিড় ধ্যান কৰি আছে। আৰু তেতিয়া দেৱতাৰ সভাৰ পৰা দেৱৰ্ষি নাৰদে দেখা পালে যে দশ প্ৰচেতসে একেবাৰে মন প্ৰাণ ইন্দ্ৰিয় সমস্ত ঈশ্বৰত অৰ্পণ কৰি এক মনে এক প্ৰাণে ঈশ্বৰৰ ব্ৰহ্মৰ ধ্যান কৰি আছে। তেতিয়া তেওঁ কি কৰিলে, নাৰদে দশ প্ৰচেতসৰ সন্মুখত আহি উপস্থিত হ'ল। আৰু নাৰদক দেখা পাই দশ প্ৰচেতসে সমাধি এৰি পাদ্যে অৰ্ঘে পূজা কৰিলে নাৰদক, আৰু বুঢ়াৰ কাৰণে আসন দিলে। নাৰদে কি দেখিলে যে আচন্ত আসনে বসি পুচিলন্ত আতি অনুৰাগে। ঋষিক সুধিলে যে হে ঋষিবৰ, আহোঁতেতো একো কষ্ট পোৱা নাই, আৰু তোমাৰ দৰ্শন কিমান ভাগ্যৰ ফলতহে তোমাৰ দৰ্শন হ'ব পাৰে। এই বুলি কৈ আৰু এটা ডাঙৰ কথা কৈছে দশ প্ৰচেতসে, বোলে যেনেকে সূৰ্যৰ আগমনৰ লগে লগে এই পৃথিৱীত অন্ধকাৰ নাশ হয়, ঠিক তেনেকে তোমাৰ আগমন মাত্ৰকে যাক তুমি দৰ্শন দিয়া সেইসকলৰ কি হয়, বোলে দুৰ্ঘৰ ভৱভয় নাশ হয়। সেইকাৰণে নাৰদ শব্দত কৈছে নাৰম জ্ঞানম দদাতি ইতি নাৰদ, যিয়ে আমাৰ নিচিনা অধম মনুষ্যক জ্ঞান প্ৰদান কৰি অজ্ঞানতা দূৰ কৰে, নাশ কৰে, তেওঁকে নাৰদ বুলি কোৱা হয়। কিন্তু অসমীয়া সমাজত নাৰদ বুলি কোৱাৰ লগে লগে এটা টুটুকীয়া কুট লগ এটা মানে কি চৰিত্ৰ যেন উপস্থাপন যদিও কৰি থৈছে, কিন্তু প্ৰকৃতাৰ্থত নাৰদ মানে হ'ল নাৰায়ণৰ মুখপত্ৰ। নাৰায়ণে এই নাৰদৰ দ্বাৰায়ে ত্ৰিভুৱনত 14 ভুৱনত তেওঁৰ যি লীলাবিলাক সম্পন্ন কৰে, স্বৰ্গ মৰ্ত্য পাতাল সমস্ততে তেওঁ কি কৰে, তেওঁৰ লীলাবিলাকৰ আগজাননী দি ফুৰে, কি হ'ব ইয়াৰ পিছত কি হ'ব। আৰু তেতিয়া নাৰদক যেতিয়া ক'লে এনেকে, হে ৰাম মহেশে সাক্ষাতে জিত জ্ঞান ভক্তি কহিলন্ত সন্মুখ কৰাইলা নাৰায়ণ বহুকাল বহুতৰে বিষয় বুঞ্জিয়া ঘৰে সকলে আমাৰ ভৈল চন। দশ প্ৰচেতসে নাৰদক কৈছে যে হে গুৰুদেৱ, হে ঋষিবৰ,
যি মহাদেৱে আমাক জ্ঞান ভক্তি দিলে আৰু আমাক নাৰায়ণ প্ৰাপ্তিত সহায় কৰিলে, নাৰায়ণ সন্মুখ কৰালে, জ্ঞান ভক্তি দি আমাৰ অজ্ঞানতা দূৰ কৰি যি মহাদেৱে আমাক নাৰায়ণক সন্মুখ কৰালে, তৎসত্ত্বেও আমি বহুকাল বিষয় ভোগ কৰি এতিয়া আমাৰ গৃহ বিষয় এইবিলাক চব এৰি আহিছোঁ। কিহৰ কাৰণে? সেহিতো আধ্যাত্ম জ্ঞান কহিয়ক বিদ্যমান ফত ফত হৃদয়তা তোমার প্রসাদে স্বামী আরো বার জানো আমি হই আপনার যেন থান সনাতন ধৰ্মত সি যোনটো পথে নহওক, ধৰ্মটো এটা সনাতন ধৰ্ম, পথ ভিন্ন ভিন্ন। কোনোবাই শৈৱ হ'ব পাৰে, কোনোবাই শাক্ত হ'ব পাৰে, কোনোবাই বাৰুণ্য হ'ব পাৰে, কোনোবাই গাণপত্য হ'ব পাৰে, কোনোবাই বৈষ্ণৱ হ'ব পাৰে, যিয়ে পথ নহওক, কিন্তু যেতিয়ালৈকে এজন একান্ত গুৰুৰ সংগ নলয় তেনেহ'লে ভক্তি মুক্তি প্ৰাপ্তি সম্ভৱ নহয়। আমাৰ যে আজি সমাজত এনেকুৱা নানান যি সমস্যাৰ সৃষ্টি হৈছে একমাত্ৰ গুৰুহীন কাৰণে। মই ক'লোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হয় তেওঁ গুৰু, কাৰণ তেওঁ আমাক একশৰণ হৰিনাম ধৰ্ম আনি দিছে। কিন্তু তেওঁ লিখা যিখিনি শাস্ত্ৰ, সেই শাস্ত্ৰখিনি মোৰ দ্বাৰাই তাৰে জ্ঞান দি মোক আধ্যাত্মিক জ্ঞান দি মোৰ অজ্ঞানতা দূৰ কোনে কৰিব? শংকৰদেৱে লিখা শাস্ত্ৰখিনি মই বুজি নাপাওঁ, মোক তাৰ কাৰণে এজন পথ দৰ্শন কৰ্তা লাগিব, মোৰ অজ্ঞানতা দূৰ কৰা এজন লাগিব। যিজন গুৰুই জ্ঞান প্ৰদান কৰি মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত ভাগৱত বা যিবিলাক শাস্ত্ৰ বা সনাতন ধৰ্মৰ যিবিলাক শাস্ত্ৰ, গীতা ভাগৱত, এইবিলাক বুজাই যিয়ে মোক আধ্যাত্মিক জ্ঞান দিব, আধ্যাত্মিক জ্ঞান দিলেহে মোৰ কি হ'ব? কল্যাণ হ'ব, মোৰ অজ্ঞানতা দূৰ হ'ব। সেই গুৰু এজন প্ৰয়োজন। সেইজন গুৰু যদি নাই তেনেহ'লে মাত্ৰ এটা উপায় থাকে, কি? নিৰন্তৰ হৰিনাম স্মৰণ। নিৰন্তৰ যদি মুক্তি লাগে, যদি শান্তি লাগে, যদি সুখ লাগে, তেনেহ'লে নিৰন্তৰ হৰিনাম স্মৰণ কৰিব লাগিব। তেতিয়া কি হ'ব? নিৰন্তৰ হৰিনাম শ্ৰৱণৰ দ্বাৰাই বোলে তেতিয়া তোমাৰ সন্মুখত আহি তেনে এজন গুৰু উপস্থিত হ'ব। যেনেকে পৰীক্ষিতৰ সন্মুখত শুকদেৱ আহি পৰিছে। এই নাৰদক মাতা নাই, দশপ্ৰচেত আছে, নাৰদে নিজে আহিছে। কিয়? দশপ্ৰচেতছৰ যিটো ধ্যান, যি সমাধি, যি ঈশ্বৰক ভজন কৰাৰ কাৰণে একনিষ্ঠতা, তাৰ কাৰণে আহিছে। আৰু সেইকাৰণে তেওঁলোকে কৈছে, হে গুৰুদেৱ, হে ঋষিবৰ, আমাক সেই আধ্যাত্মিক জ্ঞান প্ৰদান কৰা, যিটো কৰিলে আমাৰ হৃদয়ত ফটফটীয়া হ'ব। কি ফটফটীয়া হ'ব? আৰু তোমাৰ প্ৰসাদত যেন আমি কি পাওঁ? তত্ত্ব। তত্ত্ব মানে কি? এটা তত্ত্ব, বহু তত্ত্ব নহয়, তত্ত্ব এটাই। আৰু সেই তত্ত্বটো হৈছে ঈশ্বৰ তত্ত্ব। এনে জগতত মানুহে আমাৰ ভাৰতীয় সনাতন ধৰ্মৰ যিমান দৰ্শন শাস্ত্ৰ আছে, এই দৰ্শন শাস্ত্ৰই তিনিটা তত্ত্বৰ কথা কয়: জীৱ, মায়া আৰু ঈশ্বৰ। আৰু এই জীৱ, মায়া আৰু ঈশ্বৰক লৈয়ে
শংকৰ আদিগুৰু শংকৰাচাৰ্যই শাৰীৰিক ভাষ্য, ৰামানুচাৰ্য, বল্লভাচাৰ্য, নিগমাচাৰ্য, নিম্বকাচাৰ্য, মাধৱাচাৰ্য সকলোৱে বেদান্ত দৰ্শনৰ একোখন একোখন ভাষ্য লিখিছে। আৰু অৱশেষত চৈতন্যপন্থীৰ যি মহাপ্ৰভু চৈতন্যই যিটো পথ দেখুৱাই গৈছে, তেওঁলোকে অচিন্ত ভেদাভেদ দৰ্শন ৰচনা কৰিছে। এতিয়া সকলোতে প্ৰাধান্য হ'ল গুৰুৰ। মাত্ৰ আমি অসমত কওঁ যে আমাৰ মহাপুৰুষ শংকৰদেৱে গুৰু হৈ, দামোদৰদেৱে গুৰু হৈ, হৰিদেৱে গুৰু হৈ, কৃষ্ণানন্দদেৱে গুৰু, একদম সত্য। কিন্তু তেওঁলোকে পথটো দেখুৱাই থৈ গৈছে ধুনীয়াকৈ, কিন্তু তোমাক দেখুৱাৰ, মোক দেখুৱাৰ কাৰণে এজন কিন্তু মহাপুৰুষ শংকৰদেৱে কি পথ সুচল কৰি থৈছে সেইটোক লগি নিয়াৰ কাৰণে মোক এজন লাগিব, নহ'লে নহ'ব। প্ৰত্যেক সনাতন ধৰ্মই গুৰুমুখী ধৰ্ম। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে নিজে কৈ গৈছে যে মনুষ্য জীৱনত তিনিজন গুৰু। প্ৰথম গুৰু পিতৃ, দ্বিতীয় গুৰু ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্যক, যিয়ে উপনয়ন সংস্কাৰ কৰি দীক্ষা দিয়ে, আৰু তৃতীয় গুৰুজন হ'ল ভক্তি জ্ঞানদাতা গুৰু। এই ভক্তি জ্ঞানদাতা গুৰু অবিহনে কেতিয়াও জীৱৰ মুক্তিও নাই, ভক্তিও নহয়। বিন গুৰু চৰণে ভকতি ৰকতি মুকুতি কবও না হৈ, মাধৱদেৱ মহাপুৰুষে গুৰুভতিমাত কৈছে, বিন গুৰু চৰণে ভকতি মুক্তি আৰু বিৰকতি বৈৰাগ্য কেতিয়াও হ'ব নোৱাৰে, সম্ভৱে নহয়। সেইকাৰণে ইয়াতে নাৰদক কৈছে, হে যিটো জ্ঞান পায়াই আমি অপ্ৰয়াসে তৰিব। আধ্যাত্মিক জ্ঞান যেতিয়ালৈকে প্ৰাপ্তি নহয় তেতিয়ালৈকে জীৱই তৰিব নোৱাৰে। আৰু সংসাৰৰ জন্ম মৃত্যু জৰা বলো কাতৰ বাণী সেৱকৰ পুত্ৰ জানি আমাক নিস্তৰা প্ৰভু তৰা। গতিকে হে প্ৰভু, আমি তোমাৰ সেৱকৰ পুত্ৰ, গতিকে তুমি আমাক উদ্ধাৰ কৰা। কেনেকৈ? যে যি জ্ঞান পাই আমি এই সংসাৰ বন্ধনৰ পৰা তৰি যাব পাৰোঁ, এই বুলি যেতিয়া ৰজাৰ পুত্ৰবিলাকে নাৰদক সুধিলে ভক্তি জ্ঞান, তেওঁলোকে কি কৰিলে? হৰিত চিত্ত নিবিৰ কৰিলে একেবাৰে। এইটো এটা দ্বিতীয়। আমি হাজাৰ হাজাৰ লাখ লাখ শৰণ দিছোঁ, কিন্তু শৰণ কোনেও লোৱা নাই। দিয়াটো হৈ প্ৰত্যেকটো পন্থয়ে, ই সত্ৰই হওক বা যিকোনোৱে হওক, শৰণ দিয়াটো হৈ কোনে দিছে? সত্ৰাধিকাৰে শৰণাচাৰ্যই শৰণ দিছে, কিন্তু যাক দিছে তেওঁ শৰণ লোৱা নাই। আৰু তাৰে কাৰণে আজি সমাজত ইমান হাহাকাৰ। আৰু তেওঁ সেইজনক, শৰণাচাৰ্যজনক গুৰুও মানা নাই কোনোপধ্যে, আৰু তেওঁৰ পৰা কোনো আধ্যাত্মিক জ্ঞান জানাৰ কাৰণেও ইচ্ছুক নহয়, জানাৰ কাৰণে ইচ্ছুক নহয়। গতিকে সেইসকল জীৱৰ কল্যাণ কেনেকৈ হ'ব? সম্ভৱে নহয়। গতিকে লাখ 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 শৰণ দিয়া বুলি ক'লেও, শৰণ বুলি ক'লেও, শৰণা বুলি ক'লেও কিন্তু ভক্তি মুক্তি বিৰক্তি নহয়। নোহোৱাৰ কাৰণ কি? শৰণ দিয়া হৈছে কিন্তু তেওঁলোকে শৰণ লোৱা নাই। এনে এনে মানে ভকত, যাক আমি মহাভকত হেন পাওঁ, তেওঁ আন ধৰ্মক কি কৰি আছে? নিন্দা কৰি আছে। যাক সন্ত মহন্ত হেন পায়, তেওঁ কৰি আছে কি? আন ধৰ্মক নিন্দা কৰি আছে। যদি আন ধৰ্মক নিন্দা কৰি আছে, তেওঁৰ এতিয়াও অজ্ঞানতা আছে। আৰু তেওঁৰ যদি অজ্ঞানতা আছে, তেওঁৰ সংগত অহা মানুহখিনি কেনেকৈ জ্ঞান পাব? কেনেকৈ তৰি যাব?
কেনেকৈ তৰিব আজি মোক এখন সত্ৰৰ সত্ৰাধিকাৰ পাতিল বা কিবা অধিকাৰ পাতিল যিয়ে অধিকাৰ পাতিল কিন্তু মোৰে অজ্ঞানতা আছে মই আনৰ ধৰ্মক নিন্দা কৰি আছোঁ তেনেহ'লে মোৰ সান্নিধ্যত অহা মানুহখিনি কেনেকৈ তৰিব মই নিজে লেতেৰা হৈ আছোঁ মই যদি নিজে লেতেৰা হৈ আছোঁ মই আনক কেনেকৈ চাফ কৰিম নাৰদে কৈছে যে শুনা পুত্ৰসকল কেনেকৈ স্থিৰ কৰি চতবতকে নহয় উৰং পুৰং মন কৰি নহয় সাৱধান মই যি কৈছোঁ সাৱধান এতিয়া আমাৰ সমাজত চিন্তা কৰক গুৰুই যি কয় নামানেয়ে বা গুৰু বুলি নামানেয়ে গতিকে সেইজনৰ কেনেকৈ কল্যাণ হ'ব পাৰে শৰণ লোৱাৰ দিনাৰ পিছত গুৰু বা শৰণাচাৰ্যৰ লগত তাৰ সম্বন্ধই নাই গতিকে কেনেকৈ তৰি যাব আৰু এই সংসাৰখন বা ভাল হ'ব কেনেকৈ স্কুলত নাম লিখি যদি স্কুলতে নাযায় তেনেহ'লে সেইটো ছাত্ৰক কোনে উদ্ধাৰ কৰিব সেইকাৰণে কৈছে শুনা ৰাজ পুত্ৰগণ স্থিৰ কৰি প্ৰাণ মন মোহৰ বচন হাৰ ধাৰ সঞ্জয় বিষয় মিছা হৰিত নাহিকে ইচ্ছা জানা বৃথা জন্ম কৰ্ম তাৰ হে ৰজাৰ পুত্ৰসকল মোৰ কথা কেনে সাৰত দ্বাৰ মই যে তোমালোকৰ আগত কম ই সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি মই তোমালোকক কম গতিকে সাৱধান কৰি শুনা আৰু কি হ'ব বোলে এই সাৰ কথা কি জানা ভুঞ্জয় বিষয় মিছা যাৰ বিষয়ত মনটো আসক্ত হৈ আছে হৰিত নাহিকে ইচ্ছা সি হৰিক নভজে ভজিবও নোৱাৰে কাৰণ তাৰ যিহেতু বিষয়ৰ প্ৰতি মনটো একেবাৰে আসক্ত হৈ আছে সদায় বিষয়তে ৰতি হৈ আছে সেইজনে কেনেকৈ হৰিক বুজিব সম্ভৱে নহয় আৰু কি কৈছে জানা বৃথা জন্ম কৰ্ম তাৰ সেইজনৰ জন্ম কৰ্ম সমস্ত বৃথা সি যি কৰ্ম কৰিছে ই বন্ধনৰ কাৰক আৰু জন্ম জন্মান্তৰে সি এই বন্ধনত পৰি থাকিব সেইকাৰণে শৰণ দিয়া নহয় শৰণ নিজে ল'ব লাগিব মই উদ্ধাৰ হ'ব লাগে আর শুনি তার কর্ম ঘোর নারদে কইছে ক্রন্দন ক্ষয় মোর দুই চক্ষু ভরি বহে পানী এ নকৰে হৰিত ভাৱ নাহিব কথিতৰাপ কোনো শাস্ত্ৰৰ তত্ত্ব জান কি কথা ক'লে এতিয়া যিসকল বিষয়ত আসক্ত মায়াময় জাগতিক পঞ্চ বিষয়কে মাত্ৰ অনুৰাগী তাকহে প্ৰাপ্তিৰ কাৰণে মাত্ৰ নিৰন্তৰ কৰ্ম কৰি আছে ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এই পাঁচটাৰ কাৰণে মানুহ পাগল হৈ আছে তাৰ হৰি ভজাৰ কাৰণে তিল মানুহ ইচ্ছা নাই ক'ত কেনেকে ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এই পাঁচটা ক'ত পায় তাতে মাত্ৰ চিন্তন সেইসকলক কৈছে নাৰদে কৈছে সিহঁতৰ অৱস্থা দেখি মোৰ চকু পানী ওলাই কিয় চকু পানী ওলাই বোলে ইহঁতৰ কৰ্মবিলাক ঘোৰ কৰ্ম
কিয় বোলে সিহঁতৰ হৰিত তিল মানো ভাৱ নাই কি বোলে ভক্তিত ৰাপ নাই আৰু শাস্ত্ৰৰ তত্ত্ব কি জানাৰ কাৰণেও প্ৰযত্ন নকৰে কোনো পধ্যে প্ৰযত্ন নকৰে হে ৰাম তাকে হে বুলিয় কৰ্ম তাকে হে বুলিয় ধৰ্ম ও তাকে হে বুলিয় আয়ুষ্মন আতিশয় প্ৰেম ভাবে মাধৱৰ দুই পাৱে ভকতি কৰিলে যিটো জয় চাই কি সুন্দৰ কথা কৈছে কৰ্ম কাক বোলে আমিতো ৰাতিপুৱাৰ পৰা কত আমি কওঁ কি আমি কৰ্ম কৰি আছো কি আচলতে কৰ্ম নহয় ই কি বিকৰ্ম তাৰ পৰা পাপ উৎপন্ন হয় আমি ৰাতিটো পুৱাৰ পৰা হৰি বিমুখ হৈ হৰিৰ চিন্তন নকৰাকে যতে কৰ্ম কৰি আছো তাক বিকৰ্ম বুলি কয় আৰু তাৰ পৰা পাপ উৎপন্ন হয় সেইকাৰণে কৈছে কি কৰ্ম কাক কয় এই মহাপুৰুষ শংকৰদেৱে বহুতে ভাবিব পাৰে শংকৰদেৱে ভুল কথা লিখি গৈছে শংকৰদেৱে নহয় এই চতুৰ্থ স্কন্ধৰ এইখিনি কথা ৰত্নাকৰ মিশ্ৰ তেওঁ লিখিছে আৰু কৰবাত কৰবাত অনিৰুদ্ধ কায়স্থক পাই এই একে ইয়াতে ৰত্নাকৰ মিশ্ৰই কৈ আছে যে তাক কৰ্ম বুলি আৰু ধৰ্ম তাক বুলি কয় আৰু সেয়ে একমাত্ৰ কল্যাণকৰ য'ত ভগৱানৰ শ্ৰীচৰণত অতি প্ৰেম ভাবে যিজনে ভক্তি কৰে তেওঁ কৰা কৰ্মকে কৰ্ম বুলি কয় তেওঁ পালন কৰা ধৰ্মকে ধৰ্ম বুলি কয় আৰু তেওঁ কৰা কৰ্ম ধৰ্মৰ জৰিয়তে কি হয় বোলে কল্যাণ হয় আমাৰ সমাজত কি কয় কৰ্মই ধৰ্ম যিকোনো বস্তু হাবাৰে যাবাৰে পেটত খাই থোৱাটোকো কৰ্ম বুলি ভাবে চল চাতুৰি প্ৰবঞ্চনা কৰি উপাৰ্জন কৰা টকা কেইটাকো কৰ্ম কৰি আনা বুলি ভাবে হয় না নহয় আনক মাৰা ধৰা নিন্দা কৰা হিংসা কৰা ঈৰ্ষা কৰা এইবিলাকত কি বুলি ভাবে কৰ্ম কৰা বুলি ভাবে কিন্তু সেইবিলাকক কৰ্ম বুলি নকয় কৰ্ম হল সেইটো যাৰ দ্বাৰাই হৰি ভক্তি পৰায়ণ হৈছে হৰি ভক্তিযুক্ত হৈ যিয়ে কৰ্ম কৰে তাকে কৰ্ম বোলে হৰিত য'ত প্ৰেম হৈছে তাৰ নাম সেইকাৰণে শ্ৰীমদ ভাগৱত মহাপুৰাণ সংস্কৃত ভাগৱতৰ তাত কৈছে যে যি কৰ্ম কৰিলে ঈশ্বৰত প্ৰীতি হয় পৰম প্ৰেম হয় তাকেহে কেৱল পৰম ধৰ্ম বুলি কয় যি কৰ্ম কৰিলে কৃষ্ণত পৰম প্ৰেম হয় পৰম প্ৰীতি হয় তাকেহে একমাত্ৰ কৰ্ম বুলি কয় ইয়াতে কৈছে নাৰদে কৈছে বোলে সেইটোৱে কৰ্ম সেইটোৱে ধৰ্ম আর বেদবিদ গর্বে যাত হে সকল লোকত খ্যাত সদগুরু দিলায়ুপ বিত পাছে লইলা দীক্ষা মন্ত্র জানয় আগমতন্ত্র কিন্তু ভক্তি নকরে গ रीता বেদবিদ অর্থাৎ বেদর তত্ত্বক যিয়ে জানে বেদর তত্ত্বক যিয়ে জানে সেই অকল কি হইছে বলে তেনেকুৱা জ্ঞানীৰ গৰ্ভত জন্মিছে জন্ম লৈছে ব্ৰাহ্মণৰ ঔৰসত জন্মিছে জন্মি কি কৰিছে
সৎগুৰুৰ দ্বাৰা উপনয়ন সংস্কাৰো হৈছে, হৈ যজ্ঞ সূত্ৰও দিছে। অৰ্থাৎ লগুণ দিলি যাক কয় আমাৰ এইফালে লগুণ দিয়া, সেই যজ্ঞ সূত্ৰ সৎগুৰুৱে দিছে। তাৰ পাছত দীক্ষা মন্ত্ৰ লৈছে, লৈ কিন্তু কি নকৰে, আজি আমাৰ সমাজত না সান্ধ্যা গায়ত্ৰী কৰে, না সান্ধ্যা দিনী কৰে, একো নকৰে, একো নকৰে। লগুণ দেনি হ'ল, কাম খতম, চব পাহৰিল। সেইকাৰণে তেওঁসকলক দ্বিজ বুলিও নকয়, কি কয়, দ্বিজ বন্ধু বুলি কয়। এতিয়া কি কৰিল, ধৰি ললো তেওঁ বেদাদিক জ্ঞান গুৰুৰ গৃহত শিকিল। কি শিকে, আগম তন্ত্ৰ। আগম মানে বেদৰ আগম ভাগ, কি মন্ত্ৰ আৰু ব্ৰাহ্মণ্য, কেনেকে যজ্ঞ কৰিব লাগে 5 প্ৰকাৰ। বেদততো আৰু পূজাৰ কথা নাই, বেদত যজ্ঞৰ কথাহে আছে। শিকিল যজ্ঞৰ কথা। এতিয়া কিন্তু কি নকৰে, হৰিত ভক্তি নকৰে। কিয় বোলে, বেদৰ যি পৰৱৰ্তী ভাগ এই আগম ভাগতে থাকিল, নিগম ভাগক লগি নগলে আৰণ্যক আৰু উপনিষদত। গতিকে কি হ'ল বোলে, তেওঁলোকে হৰিভক্তি পৰায়ণ যি হ'ব লাগে সেই কথাটো নাজানিলে। আগমত যজ্ঞাদি কৰি কি কৰিব খোজে, পুণ্য উপাৰ্জন কৰিব খোজে, স্বৰ্গত যাব লাগে, পুত্ৰাদি ধন সম্পদ মান সন্মান কেৱল তাতে মতি কৰি থাকিল। সেইকাৰণে কৈছে, তাৰ জন্ম কৰ্মে আবে কোন কৰ্ম কৰিবে ক, মন্ত্ৰ জানি কৰিবে ক, কিহ যিটো মহামণ্ড ভাগি ভৱ তৰিবাক লাগি, যিটো জনে নপাইলে দি। কি ক'লে, যে সেইজনো যিয়ে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্যৰ গৰ্ভত জন্মি উপনয়ন সংস্কাৰ দীক্ষা মন্ত্ৰ লৈ কেৱল আগম তন্ত্ৰতে আবদ্ধ হৈ থাকিল, হৰিভক্তি নকৰিলে, সেইসকলৰ জন্ম কৰ্ম, সেইসকলে মন্ত্ৰ তন্ত্ৰ জানি কি কৰিব। কিয় বোলে, তাৰ নিচিনা মহামণ্ডভাগী নাই। কিয় বোলে, সি ভৱ তৰিবাক নোৱাৰে, সি কেতিয়াও সংহাৰ তৰিব নোৱাৰে। তেওঁ ভৱতৰণৰ উদ্দেশ্য কি সেইটো তেওঁ নাজানিলে, ইমান জ্ঞান বেদাদি শাস্ত্ৰ পঢ়িও। আৰু সেইকাৰণে আৰ দেৱতাৰ সম আয়ু পায়া মনোৰম, বেদৰ বিহিত কৰ্ম কৰে, পৰম উত্তম হাৰ, হৰিত ভকতি তাৰ, ফল অবিহিত কৰ্ম কৰে। দেৱতা আমাৰ 1 বছৰ মানে দেৱতাৰ একদিন, আমাৰ 1 বছৰ মানে দেৱতাৰ একদিন। ইয়াতে কৈছে দেৱতা গণৰ সম আয়ু পায়ো কি কৰে বোলে, বেদৰ বিহিত কৰ্ম কৰে। বেদে যাক বিহি আছে তাকে বোলে কৰ্ম, বেদে যাক নিষেধিছে তাক বোলে অকৰ্ম। আমি পাম একাদশত। এতিয়া কৈছে ইয়াতে বেদৰ বিহিত কৰ্ম কৰে, কৰিলে কি হয়, পৰম উত্তৰ হাৰ। বেদৰ বিহিত কৰ্মৰ পৰম হাৰ কি, হৰি ভকতি। হৰি ভকতি ফল অবিহিত কৰ্ম কৰে, হৰি ভক্তি ফল প্ৰাপ্তিৰ কাৰণে নকৰে। 2য় স্কন্ধৰ আৰম্ভণিত কি কৈছে, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰ হৰিনাম সন্ত ফল। আচলতে যাগ যজ্ঞ কৰিও
যদি নিষ্কাম নিষ্প্ৰিয়ভাৱে কৰে, কৰ্তৃত্ব অভিমান শূন্য হৈ কৰে, তেনেহ'লে তেতিয়া কি হয় বা বোলে তাক হৰিনামে লগ দিয়ে, হৰিয়ে লগ দিয়ে, ই সংসাৰৰ পৰা তৰি যাব পাৰে। গীতাটো কৈছে ভগৱানে যে তুমি যি কৰা চব মোৰ উদ্দেশ্যে যদি কৰা, যজ্ঞ কৰা, পূজা কৰা, যি কৰা, তেতিয়াহ'লে তোমাৰ মোক্ষ নিশ্চিত। গতিকে ইয়াতে কৈছে যে হৰি ভক্তিৰ অৰ্থে কিন্তু নকৰিল, তেতিয়াহ'লে কি হ'ব? শাস্ত্ৰে বা কৰিব কি ও যেন খায়া মৰে বিহ, ইহ পৰলোকে নাহি সুখ, তপচৰিলা ঘোৰ নম নম কৰে চোৰ, কোন ফল হৰিত বিমুখ। এতিয়া ক'লে কি চাওক যে এইসকল জীৱ তেওঁলোকক শাস্ত্ৰই বা কি কৰিব? বি খাই মৰা হেন, বিষ কুম্ভ পয়োমুখম। আগম মাৰ্গটো কেনে বোলে? বিষ কুম্ভ পয়োমুখম, বা আমি ক'ব পাৰোঁ কি বোলে? আপাত মধুৰা পৰিণাম দুখিতা। যজ্ঞাদি জপ তপ আদি যতে কৰ্ম আছে, ফল কামনা কৰা কৰ্ম, এই কৰ্মৰ দ্বাৰা জীৱৰ কি হয় বোলে? আপাত মধুৰা। বেদৰ বাণীবিলাক অত্যন্ত মধুৰ, শুনি ভাল লাগে। তাত দ্বাৰা মোহিত হৈ কি কৰে বোলে? তাত ফাঁচি যায়, আৰু ফচি যাই তেওঁলোকে আচল তত্ত্ব বেদৰ নাপায়। যদি নাপায় কি হয় বোলে? আপাত মধুৰ। কিন্তু তাৰ পৰিণামটো কি বোলে? বৰ বেছি পুণ্য হ'ল, বা পুত্ৰাদি পালে, অংগৰাজাৰ দৰে যজ্ঞ কৰি পুত্ৰ পালে, বেন হ'ল। সকলোৱে বেন নহয়, কিন্তু তথাপিতো পুত্ৰাদিৰ পৰা সুখ বা দুখে পাব, আনন্দ পাব নোৱাৰে। যদি স্বৰ্গাদি পায় তাতো সুখ পাব, আৰু চিনে পুণ্যে মৰ্তলোকে বিচন্তি। পুণ্যক্ষয় হ'লে পুনৰ আৰু এই সংসাৰলৈ আহি নানা জনিত জন্মি মৰি নানা দুখ প্ৰাপ্তি হ'ব। সেইকাৰণে ইয়াতে কৈছে যে সেই কৰ্মবিলাক কৰিয়ে বা কি লাভ হ'ল? বি খাই মৰা হেন হৈছে। ইহ পৰলোকে নাহি সুখ, না এই লোকত সুখ না পৰলোকত সুখ পাব। গতিকে কি তপ ঘোৰ তপস্যাই কৰিল বা নম নময় কৰিল, যদি হৰি বিমুখ হয়, ভগৱানৰ নামৰ ইমান মহিমা যে কোনোবাই যদি ৰাম বোলে বা কৃষ্ণ বোলে বা হৰি বোলে, যাদৱ বোলে, মাধৱ বোলে, তেনেহ'লে ই সংসাৰৰ পৰা তৰি যায়। তেনেহ'লে আমাৰ সন্মুখত, আমাৰ সংসাৰত মানুহে ৰাম কৃষ্ণ হৰি বুলি থকা নাই নেকি? আছে। কিয় তৰি যোৱা নাই? কিয় কষ্ট খাই আছে? বোলে কাৰণটো হৈছে যে ৰাম কৃষ্ণ হৰি যদিও বুলি আছে, মুখেদি বুলি আছে, মুখেদি। কিহেদি বোলা নাই বোলে? মনেদি বোলা নাই। পাপ কাৰ? মনৰ। পুণ্য কাৰ? মনৰ। স্বৰ্গ কাৰ? মনৰ। নৰক কাৰ? মনৰ। মনৰ কল্পনাইতো সমস্ত সংসাৰ, চব মনৰ। তেনেহ'লে ৰাম নাম কাৰ কাৰণে? মনৰ কাৰণে। কিন্তু লৈ আছো কিহেদি? মুখেদি। মুখেদি লৈ আছো। তেনেহ'লে মোৰ চিত্ত শুদ্ধ হয় কেনেকে? মন শুদ্ধ কেনেকে হয়? ঔষধ পালি খোৱাই নাই মই ঠিককে,
পৰিণামস্বৰূপে আমি দেখাত শৰণ লৈছোঁ, কিন্তু আচলতে ঈশ্বৰত শৰণ লোৱা নাই। শৰণ ক'ত লৈছোঁ? যোৱাকালিও কৈ আছে, অমুক সত্ৰাধিকাৰত তাতে, অমুক শৰণাচাৰ্যত তাতে, অমুক সংঘ বা সত্ৰত শৰণ লৈছোঁ, অৰ্থাৎ ঈশ্বৰত আমি শৰণ লোৱা নাই। আচ্ছা, ঈশ্বৰত নলোৱা নাই, তুমি গুৰুত্ব লোৱা। গুৰুকে যদি ঈশ্বৰ মানি তুমি যদি শৰণাপন্ন হৈ তেওঁৰ উপদেশ যদি পালন কৰা, তোমাৰ কি হ'ব? বোলে গুৰুই তোমাক ঈশ্বৰ প্ৰাপ্তিত সহায়ক হ'ব পাৰে। কেনেকৈ? বোলে গুৰুই তোমাৰ অজ্ঞানতা দূৰ কৰি জ্ঞান প্ৰকাশিত কৰিব পাৰে। কিন্তু নহয়, সকলোৱে নহয়। ভাৰতবৰ্ষে কি কৈছে? বোলে আছে বহুত দোকানী আছে, নিচিনাকে যদি কোনোবা দোকানৰ পৰা আনে, ডুপ্লিকেট মাল পাব নহয়। গতিকে গুৰু এজন ভালকে একান্ত ভকত যদি আমি ভজো, তেনেহ'লে আমাৰ মুক্তি নিশ্চিত, আমি মোক্ষ পাম, কাৰণ তেওঁ আমাক জ্ঞান দিব। কিন্তু যি বিষয়, গুৰু যদি বিষয় হয়, তেওঁকো যদি ধন ধান লাগে, মান সন্মান লাগে, কেৱল ভোগত আছে, ভোগলিপ্সাত, সেইজনৰ দ্বাৰাই তোমাৰ কল্যাণ নহয়। বিষয় হৈ যদি বিষয়ক গুৰু বুজে, অন্ধে অন্ধলাক উপদেশ দিয়াৰ দৰে। এজন অন্ধই আন এজন অন্ধক উপদেশ দিলি কি হ'ব? নহয়। সেইকাৰণে ইয়াতে কৈছে, আর বাক্যে আতি হুচতৰা ৰতি নাই হৰি কথা, কোন ফলতাৰ সাতু ৰালি, যেন ঘৰে দ্ৰব্য যাক বিধাতা বঞ্চিলে তাক, লনৈৰি ফুটি খাৰ খালি। আচ্ছা, বাক্য বিৰাট চতুৰ, তাই ভগৱানক কিয় নবজা? ভগৱানক নবজি কোন কালাচুৰক বজি আছো? ভাই এনে ভক্তি কৰি আছো, অমুক ভক্তি কৰি আছো, ভাই মোৰ এনে প্ৰেম হয়, মোৰ এনে হয়, চব কৈছে কি ইয়াতে যে বাক্যত অত্যন্ত সুচতুৰ, কিন্তু হৰি কথাত ৰতি নাই। হৰি কথাত ৰতি নাই। যদি ৰতি নাই, তেনেহ'লে তাৰ সেই চাতুৰালি কি হ'ব? তাক মৃত্যুৰ পিনে নিব। তাৰ একো কামত নাহে সেই চাতুৰালি। কেনে? বোলে যেন ঘৰে দ্ৰব্য যাক বিধাতা বঞ্চিলে তাক। ধৰি লওঁ মোক বাজাৰত আহোঁতে ক'লে বোলে নিমখ লৈ আহিব, আজি কিন্তু নিমখ নাই। বজাৰত আহি মই পাহৰি গ'লোঁ, ঘৰক লগি গ'লোঁ, যোৱাৰ পিছত নিমখ বোলে নাই। এতিয়া মই পাহৰিলোঁ না ঈশ্বৰে মোক কৰি দিছে? ইয়াতে কৈছে সি যে হৰিত তাৰ মতি নাই, ৰতি নাই, সি যে মাত্ৰ মায়াময় বেদকৰ্মতে যি ৰতিমতি, কাৰণটো হ'ল কি? তাক ভগৱানে তাৰ পূৰ্বজন্মৰ প্ৰাৰব্ধৰ কাৰণে সি হৰিক ভজি পেলাই সি মোক্ষৰ যিটো পথ সেইটো পাব পৰা নাই। সি ক'ত লাগি আছে? সেই মায়াময় কৰ্মত লাগি আছে। হে ৰাম, যেন সি কথা মাত্ৰ তেখনে বুজিবে পাত্ৰ, বলিষ্ঠ ইন্দ্ৰিয় পতুতৰ, নানাবিধা কৰ্মগণ সাধে পুধুতে তীক্ষণ, বিফল বিষ্ণুত বিমুখ। গতিকে হৰি যিসকল বিমুখ, হৰিত বিমুখ, সেইসকলৰ জীৱন বৃথা যায়, জীৱন বৃথা। আমি মায়াৰ দ্বাৰা মোহিত হৈছোঁ, হৈ মায়াময় জগতখনকে হাৰ মানি, কাৰণ আমি আগে কৈছোঁ যে তিনিটা তত্ত্ব, মায়া, জীৱ, ঈশ্বৰ। আমি ঈশ্বৰৰ অংশ, কিন্তু ঈশ্বৰৰ অংশ হৈও
এই যে মই প্রত্যক্ষ প্রমাণার্থে এই মায়াময় জগতখনক সঁচা মানি মই মায়াৰ দ্বাৰা আকৰ্ষিত হয়, মই মায়াৰ লগত আছো। মই নিজৰ যি প্ৰভু তোমাৰ অধীন হুয়া কেনে আমি হৰি 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 হৰিয়ে। ভগৱানক মাধৱদেৱ মহাপুৰুষে দিছে যে তোমাৰ অধীন হৈও আমি কি কৰিলো, হইল স্বতন্ত্ৰ কিনৈত ভূত। আৰু কৈছে তাত তোমাক পৰম ঈশ্বৰ নামানি হৰি 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 হৰিয়ে। তোমাক পৰম ঈশ্বৰ মানা নাই, তোমাৰ অধীন হৈ আমি এতিয়া নিজকে স্বতন্ত্ৰ বুলি ভাবো আৰু ভাবি মায়াময় সংসাৰখনকে সঁচা মানি এই মায়াময় সংসাৰতে নিৰন্তৰ লাগি আছো। গতিকে মোৰ দুৰ্গতি নহয়, কাৰ দুৰ্গতি হ'ব? কাৰ দুৰ্গতি হ'ব? গতিকে কৈছে যে নকৰে হৰিত ৰতি কেৱলে শাস্ত্ৰত মতি নগেহিত একো ফলপাত্ৰ। শাস্ত্ৰত যদি মতিও হয় কিন্তু ভগৱানত যদি ৰতি নহয় তেনেহ'লে তাৰো বিফলে যায়, চব মিছা। বেদশাস্ত্ৰ পঢ়ে নিত, প্ৰত্যেক দিনে বেদশাস্ত্ৰ পঢ়ে, কিন্তু কি নাহি মাধৱত চিত্ত। ভগৱানত কিন্তু কৃষ্ণত কিন্তু মাধৱত কিন্তু চিত্ত নাই। কি হয়, ভজনীৰ নাম মাত্ৰ লৱে। মই লৈছো নহয়, পুৱাও লৈছো, সন্ধিয়াও লৈছো নাম। নাম ললাৰ কি সন্ন্যাসী হৈ যায়, ভকতিৰ গন্ধ নাই, নিৰৰ্থক দণ্ড মাত্ৰ বৈ। কিছুমানে কৰ্মৰ এলাত সন্ন্যাসী হয়, কৰ্ম কৰাৰ ভয়ত সন্ন্যাসী হয়, কিন্তু ভগৱানৰ প্ৰতি ভক্তি নাই, সেইসকলক ভগৱানে কিন্তু ঠিকছে দণ্ড দিয়ে, সাংঘাতিক দণ্ড দিয়ে। আৰু মোক আৰু কৰ্ম এৰিছে, কিছুমানে কয় মোক আৰু কৰ্ম এৰিল, কি মই আৰু গৃহকৰ্ম কৰাৰ একো প্ৰয়োজন নাই। কিন্তু সি নিজৰ দেহাটো আছে বুলি জানে না নাজানে? যেতিয়ালৈকে তুমি এই দেহটো মোৰ মোৰ কৰি আছা তেতিয়ালৈকে তই এই দেহটো ৰক্ষা কৰাৰ কাৰণে কৰ্ম কৰিবই লাগিব। যিদিনা দেহ ভাৱ তোমাৰ নোহোৱা হ'ব সেইদিনাৰ পৰা তুমি কৰ্ম কৰাৰ প্ৰয়োজন নাই। এইখিনি আৰু নানা কৰ্ম ছয় ফলকামে আচৰয়। বেদবিহিত কৰ্মবিলাক কি কৰে, আৰু যে নানা কৰ্ম আছে ফল কামনা কৰি কৰে। ভকতিৰ নলৱয় গন্ধ, ভকতিৰ তিল মানে গন্ধ নাই। যেন নিজ কৰ্ম এৰি গ্ৰামৰ যাজক বেৰি ফুৰে পৰ কৰ্মত প্ৰবন্ধ। কেনেকে বোলে, যেনেকে নিজৰ কৰ্ম এৰি, আমাৰ ঘৰত চাবচোন এই যে ভকত সেৱাত যি ঘূৰি ঘূৰে ডেইলি, প্ৰত্যেকে জানে যে মোৰ এখন ঘৰ আছে, মোৰ তিৰোতাক মোৰ পুত্ৰ দ্বাৰাক ময়ে খুৱাব লাগিব। খুৱাব লাগিব যদি দুটা কথা, এক তোমাৰ যদি চব আছে তেনেহ'লে তুমি কৰ্ম কৰিব লাগিব, তুমি কৰ্ম কৰিব লাগিব। কিন্তু কৰ্ম এৰি যদি তুমি ভক্ত আবাদ ঘূৰি ঘূৰা, তুমিতো খাই আহিলা, ঘৰৰ মানুহখিনিৰ কি হ'ব? আৰু যদি সঁচাকে তোমাৰ যদি ভক্তি কৰিছা, তোমাৰ আসক্তি নাই পুত্ৰ দ্বাৰা ঘৰ গৃহস্থীৰ প্ৰতি, তেতিয়া বেলেগ। যদি আসক্তি মাত্ৰ কৃষ্ণত, জৰ ভৰতৰ দৰে, পৰীক্ষিতৰ দৰে, ঋষভৰ দৰে, যদি তোমাৰ মাত্ৰ ভক্তি কৃষ্ণত, আসক্তি মাত্ৰ কৃষ্ণত, জগতত নাই, তেনেহ'লে তুমি ঘূৰি ফুৰা।
কিন্তু যদি বাবা মোর পুত্র ভার্যা ধন জন গৃহ জ্ঞাতিগণ সব আছে তেনেহ'লে বাপা তুমি ঈশ্বৰক ঘৰত থাকিয়ে সমস্ত কৰ্ম কৰোঁতে তেওঁৰ স্মৰণ কৰিয়ে কৰি যাব পাৰা মাজে সময়ে যিদিনা তুমি ফ্ৰী সেইদিনা তুমি কোনোবা এজন একান্ত ভকতৰ সংগ লৈ তেওঁৰ লগত তদ্বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া তেওঁক নানান প্ৰকাৰৰ যি প্ৰশ্ন তোমাৰ মনত সংশয় আছে তাৰ দ্বাৰা তেওঁক কি কৰা বোলে তেওঁৰ পৰা সেই সংশয়বিলাক ছেট কৰি লোৱা ইয়াতে এইখিনি কৈছে তাৰপিছত দশ প্ৰচেত আছে নানা কৰ্মৰ নানা ফল দেখি হৰিভক্তি বিনে সকলো যেন বিফল এই কথাটো জানি তাহাৰ শিগব ফল নিবে আখি কোনে হেন মতে গুণি ৰিখি বুলিলা আপোনে কৰিলে কি নানাবিধ কৰ্ম ৰজা নিয়া নানা ফল হৰি ভক্তি বিনে যেন সকলে বিফল যিয়ে কৰ্ম নকৰাকেও তোমাৰ তাৰ পৰা ফল প্ৰসৱিত হ'বই যদি হৰি ভক্তি বিমুখ হৈ যদি কৰ্ম কৰি যোৱা সকামভাৱে যদি কৰা সদায় কামনা যদি থাকে কৰ্তৃত্ব অভিমান যদি থাকে গৰ্ব অহংকাৰ যদি থাকে তাৰ এটা ফল প্ৰসৱিত হ'ব হে তাহাৰ কি হব ফল নিবে আখি কোনে হেন মতে গুণি ৰিখি বুলিলা পোনে তাৰ সেইজনৰ সেই ফলবিলাক কোনে নিব এই কথা ক'বলৈ নাৰদে পুনৰ আৰম্ভ কৰিছে হে ৰাম হে মাধৱে হে সকলে লো কৰয় অধিকাৰী গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী নহয় গতিকে ও আপোনাক দেন্ত দেহে ভকতি বিস্তাৰী কাৰোবাৰ যদি মায়াময় জগতৰ প্ৰতি প্ৰীতি শূন্য হৈ আসক্তি শূন্য হৈ যদি হৰিত আসক্তিযুক্ত হয় তেনেহ'লে ভগৱান তেওঁৰ বৈশ্য হৈ অহম ভক্ত পৰাধীন মই কি ভকত বিনে নিচিন্তৱান আৰু ভকত কোন বোলে ভকতে মই বিনে নিচিন্তে আন যি ভকত হ'ল তেওঁ কৃষ্ণ বিনে অন্য নিচিন্তে আৰু ভগৱানে কৈছে মই ভকত বিনে কাকো নিচিন্তু গতিকে ইয়াতে কৈছে মাধৱে সমস্ত লোকৰ অধিকাৰী আৰু আপোনাকো দেন্ত মানে তেওঁ নিজে বৈশ্য হৈ যায় কিয় হে নানা দেৱতাক পূজা কৰে যত যত সত্য ফল নুই তুমি জানা বিচাৰত নানা দেৱতাক যি পূজা কৰে গীতাত কৈছে বোলে জান্তি দেৱব্ৰতা দেৱান যিসকলে দেৱতাক পূজা কৰে দেৱলোকক যায় যিসকলে পিতৃপুৰুষক পূজে সেইসকলে পিতৃলোকক যায় যিসকলে ভূতক পূজা কৰে সেইসকলে ভূতলোকক যায় আৰু যে মাম প্ৰপদ্যন্তে যিয়ে মোক ভজে সি ক'ত যায় বোলে মোৰ লোকক যায় ইয়াতে কৈছে কি নানা দেৱতাক পূজা কৰে আৰু তাৰ পৰা যি ফল প্ৰাপ্তি হয় সেইটো কি বোলে মিছা সত্য নহয় মিছা বুলি কোৱা নাই সত্য নহয় মহাদেৱক ভজি ৰাৱণে স্বৰ্ণলংকা পালে কেইদিন খাইছি হিৰণ্যকশিপুই ব্ৰহ্মাক তপস্যা কৰি
অমৰ হেন বৰ পাইছে 5 বছৰতে মৰিল হ্যাঁ বৃকাসুৰে মহাদেৱক ভজি যাৰ মূৰত হাত থব তাৰে মূৰটো ছিঙি যাব কিন্তু শেষত বৃকাসুৰে মূৰটো ছিঙিল দেৱতাক ভজি যি ফল প্ৰাপ্তি হয় ভগৱানে গীতাত কৈছে সেই ফল ময়ে দিওঁ কিন্তু সেই ফল ক্ষণস্থায়ী কিন্তু মোক যিয়ে ভজে অনন্য ভাৱ মাম চিন্তয়ন্তে অনন্য ভাৱ যিয়ে মোক অনন্য ভাৱে ভজে সেই সকলক মই কৃপা কৰি যি ফল দিওঁ সেই ফল বহুত কাল থাকে প্ৰহ্লাদক কি ক'লে প্ৰহ্লাদক ক'লে বোলে তুমি কি কৰা এতিয়া যাব নালাগে বৈকুণ্ঠ ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয় আৰু দৈত্যবিলাকৰ ঈশ্বৰ হৈ থকা এক মন্বন্তৰ তুমি ঈশ্বৰ হৈ থকা দৈত্যবিলাকৰ আৰু তোমাৰ যি পুণ্য আছে সেই পুণ্যবিলাক ভোগ কৰি শেষ কৰা চাওক কাক কৈছে প্ৰহ্লাদক কৈছে গতিকে ইয়াতে কৈছে যে দেৱতাক পূজা কৰি যি পায় সি বিচাৰ যদি কৰো আমি সি মিছা সত্য নহয় আর দেবতার পূজা করি কর্ম কন সাধে স্বপ্নত যেন স্বপ্ন নিদ্রা মাত্র সপনৰ মাজতো সপন নাটকৰ মাজৰ নাটক হেন যি ফল পায় কি কলে যেন বৃক্ষ মূলত দা লীলে বহু জল অনুদিনে বারে তার পুষ্প পত্র গছজোপাৰ যদি গুড়ত পানী দিয়ে তেনেহলে তার যি কামত আহে যত্ন কৰি পানী ঢালে ফুলে ডালে ডালে কিন্তু যদি গছপাতত যদি মাত্ৰ দিয়ে পানী পূৰ্বৱতে ফল পুষ্প নধৰয় কালে আগৰ দৰে তাৰ পাতো নাহে আৰু ফলও নাপায় হে ৰাম হে মাধৱৰ পূজা যেন বৃক্ষ মূলে জল গছৰ গুৰিত পানী দিয়া আৰু ভগৱান কৃষ্ণৰ পূজা কৰা একে অৰ্থাৎ সমস্ত দেৱৰো দেৱ কোনি বোলে কৃষ্ণ আমি যেনেকে গাও না কৃষ্ণ এক দেৱ দুখ হাৰে কাল মায়াদিৰ অধিকাৰী ও কৃষ্ণ বিনয়ান দেৱনা হিনাই আর সৃষ্টি স্থিতি অন্ত কারি দেব তান্তবীর কি আছিল তান্তবিনে শেষত কি কৈছি যে বিষ্ণুহে জানিবা সমস্তৰে সাৰ সমস্ত জগতৰ সাৰ কিন্তু আচলতে ভুৱন চন্দ্ৰ ভূঞাদেৱে এই সম্বন্ধে তেওঁৰ কিতাপত কৈছে যে এই ঘোষাটো প্ৰক্ষিপ্ত হৈছে মাধৱদেৱ মহাপুৰুষে যিটো লিখিছিল বোধা সেইটো অলপ চেঞ্জ হোৱা বুলি কয় ভুৱন চন্দ্ৰ ভূঞাই কাৰণ এটা বিষ্ণু নহয় কৃষ্ণই হয় ঠিক এনেকৈ আৰু এটা আছে ঘোষা দুটা তিনিটামান যা হওক আমিতো নাজানো তেওঁলোকে পণ্ডিত মানুহ তেওঁলোকে লেখাটোহে কৈছোঁ এতিয়া কথা হৈছে এক কৃষ্ণ বিনে গায় তাৰমানে সংস্কৃতত কৃষ্ণ বুলিয়ে আছে ঠিক তেনেকৈ এটা আছে নহয়
ভকত হন্ত কিন্তু বৈষ্ণৱ নহন্ত এনেকুৱা এটা ঘোষা আছে মাধৱৰ এই মুহূৰ্তত অহা নাই যাওক তাতেও তাৰমানে যদি ভকত হয় বৈষ্ণৱ কেনেকৈ নহ'ব বা বৈষ্ণৱ যদি হয় ভকত কেনেকৈ নহ'ব তাতো সংস্কৃতত তেওঁ দেখি দিছে যে ভকতো নহয় বৈষ্ণৱো নহয় মোৰ আজ্ঞাজী এনেকৈ 600 কোটি নহয় একেই 625 মান ঘোষা নম্বৰ যাওক ইয়াতে কৈছে দেৱতাৰ পূজা কৰি একো কাম নাই কিন্তু মাধৱক পূজা মানে বৃক্ষৰ মূলত জল দিয়াৰ দৰে তেওঁৰ পৰা যি ফল প্ৰাপ্তি হ'ব সেই ফলটো স্থায়ী হয় সেই ফলটো কি হয় স্থায়ী হয় আন দেৱ কেনে ডাল পাতৰ নিচিনা গতিকে সৰ্বলোকে পূজে এই তত্ত্বক নাজানি কিন্তু মানুহে কি কৰে তত্ত্বটো নাজানি নানা দেৱ দেৱীক ভজি মৰে আচ্ছা ইয়াতে এটা দৃষ্টান্ত দিছে যে দুপৰীয়াৰ সময়ত এজন কৃষক তেওঁৰ ক্ষুধাতে পিয়াহতে একেবাৰে জমক উঠিছে বিৰাট ভোক পিয়াহো লাগিছে এতিয়া হাত কাণে নাকে চক্ষু ভৰি ঢালে জল হাতত পানী ঢালিল চকুত পানী ঢালিল কাণত পানী ঢালিল হ'ব না তাৰ পিয়া আৰু ভোক পলিব না নপলে নহয় ঠিক তথাপিতো নুগুচয় উদৰ বিকল গতিকে যেনেকৈ ভোক লাগিছে মানুহজনৰ বা পিয়া লাগিছে পানী খাব লাগে বা অন্ন খাব লাগে তাৰ চকু কাণ নাক এইবিলাকত দিলে নহ'ব ঠিক তেনেকৈ ইয়াতে কৈছে কৰ্মত কুশল নহে ইন্দ্ৰিয় যে গণ হে যাব দেখে পুৰুষৰ তুষ্ট নহে মন প্ৰাণকতৰ পিলে যেবে অন্ন পাই পানী খাই সকলে ইন্দ্ৰিয়তে বিষয় কজায় এগ্ৰাস অন্নত তিনিটা কাম সিজে যেতিয়ালৈকে খাব নাপায় তেতিয়ালৈকে মানুহটোৰ কি অৱস্থা হ'ব হে ৰাম বিষয় গ্ৰহণ কৰে যাৰ যেন মন মাধৱৰ পূজা কজা নিবাধেহি থান হৰি তুষ্ট ভৈলে চৰাচৰৰ তৃপ্তি শুনা কহোৱাত এক উত্তম যুগুতি নাৰদে কৈ আছে এটা তোমালোকক কওঁ না সকল জগত মাধৱত হন্তে হবে লীন মাধৱত এই দ্বিতীয় স্কন্ধত চতুৰ শ্লোকী ভাগৱত যেতিয়া ব্ৰহ্মাক দিয়ে তেতিয়া কৈছে যে সৃষ্টিৰ পূৰ্বত মই থাকোঁ আৰু অন্তত মই কোনো কাৰ্যকাৰণ নাছিল কোনো কাৰ্যকাৰণ নাছিল মই যে কওঁ ভক্ত সেৱাত কৰি ভাগৱত পাঠ শ্ৰেষ্ঠ কিয় আজি এওঁলোকৰ গৃহস্থই না ভাগৱত শুনিব পাইছে না কিবা পাইছে না কোৱা নাই না কি আছে ভকতক সেৱা কৰাৰ নিমিত্তে তাতে লাগি আছে সেইকাৰণে ভাগৱত শ্ৰৱণ আৰু কীৰ্তন শ্ৰেষ্ঠ যদ্যপি নৱবিধ ভকতি মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো শ্ৰেষ্ঠতৰ গতিকে শ্ৰৱণ কীৰ্তনটোহে মুখ্য তাৰ দ্বাৰাহে জীৱই তৰি যাব পাৰে এই যে অন্ন দিব ইয়াতে এজনে যদি দোষ নিৰ্ণয় কৰে নিমখ কম হ'ল জলকীয়া কম হ'ল খানা ভাল নহ'ল তেনেহ'লে গোটেই শ্ৰমখিনি শেষ তেওঁৰ একো পুণ্য নহয় এজনে যদি কেৱল প্ৰশ্ন কৰি দিয়ে
গৃহস্থর পুণ্য নয়, কিন্তু শ্রবণ কীর্তনের দ্বারাই পুরা পুণ্য হয়। এইটোৱে মুখ্য। সেইকাৰণে মাধৱ ভগৱান কৃষ্ণই জগতৰ উৎপত্তিৰ কাৰণ, আৰু তেওঁকে সেইকাৰণে একমাত্ৰ ভজনীয়, এতেকেহে পূজ্যতম সন্ত নাৰায়ণ এই বুলি কৈ এই জগত সমস্ত শেষত ঈশ্বৰতে লীন যাব। ইয়াতে আমি ভাগৱত আজি সমাপ্ত কৰিম, ভাগৱত সমাপ্ত কৰিম। আৰু ভগৱানে যদি কৃপা কৰে আমি পুনৰ কোনোবা দিনা লগ হ'ম। শুনা নৰ নাৰীয়াক যাৰ আছে মতি, এ বোলা ৰাম ৰাম বনে শ্ৰীচন্দ্ৰ ভাৰতী। কলাপ চন্দ্ৰ দ্বিজ, এইখিনি কলাপ চন্দ্ৰ দ্বিজে লিখিছে বিৰচিত পদ। হে ৰাম হে কৃষ্ণ ভক্ত বৎসল কৃপাময়, কিহক গৃহীদনৰে তাংক নভজয়। যাৰ নাম শুনি পাপ হবে কৰি ভস্ভৈব, হৰি হৰি কিনো ভৈল তাংক নভজয়। নম নম কৃষ্ণ পাদ হৃদয়ত ধৰি, যাৰ নাম সুমনি সংসাৰৰ দুখ তৰি। হেন জানি হৰি ভক তিত দিয়া চিত্ত, পিয়া কৰ্ণে ৰাম নাম পৰম অমৃত। শুনা নৰ নাৰীয়াক যাৰ আছে মতি, বোলা ৰাম ৰাম বনে শ্ৰীচন্দ্ৰ ভাৰতী। হৰি ৰাম ৰাম।